আপোনালোকে প্ৰত্যক্ষ কৰিছে যে নলবাৰীৰ যি ৰাস যি 15 নৱেম্বৰৰ পৰা যি 28 নৱেম্বৰ চলিব, আজি হৈছে 25 নৱেম্বৰ। এই 25 নৱেম্বৰতো মানুহৰ এটা অপৰাধ হৈছে য'ত মানুহে লক্ষাধিক ভক্তৰে ইয়াত সমাগম হৈছে। আপোনালোকে দেখিবলৈ পাব, মোৰ কেমেৰা সহযোগিতা প্ৰতিটো দৃশ্য দেখাব যে কেনেদৰে মানুহৰ সোঁত বৈছে, য'ত নদীৰ দৰে য'ত মানুহৰ সোঁত বৈছে। আৰু এই সোঁতত মানুহে আপুনি যিফালে দেখিবলৈ পাব চাব, সেইফালে মানুহ দেখিবলৈ নলবাৰীৰ যি ৰাসলীলা আছে, ৰাসমেলা আছে, যি শ্ৰীকৃষ্ণৰ যি ৰাসমেলা, এই ৰাসমেলাত চাওক মানুহৰ সোঁত কিদৰে হৈছে, য'ত এইটো হৈছে এইটো গৌৰৱ পথৰে মানুহে কি ধৰণে অহা যোৱা কৰিছে। আৰু এই যি নলবাৰী ৰাসমেলা আছে, নলবাৰী ৰাসমেলা যি 10খন খেল চলি আছে, এতিয়া নিজৰ প্ৰদৰ্শন কৰি আছে। আৰু নাট প্ৰদৰ্শন প্ৰায় প্ৰথম শ্ব আৰম্ভ হৈছে, প্ৰদৰ্শন এতিয়ালৈকে চলি আছে। আৰু চলি থকাৰ পিছত আপোনালোকে দেখিবলৈ পাব যে এতিয়ালৈকে মানুহৰ ভিৰ কমা নাই। আজ তিনিদিন মানুহৰ ভিৰ, লক্ষাধিক মানুহৰ ভিৰ হৈছে। আৰু য'ত দেখিবলৈ পাব যে প্ৰতিটো ৰাস্তাতে ভিৰ সমাগম হৈছে আৰু ভিৰ দেখা পোৱা গৈছে। আৰু মানুহৰ আপুনি যোনফালে দেখিবলৈ পাব সোনফালে চাব খালি ভিৰ হৈছে। ইয়াত খোৱা লোৱাৰ পৰা আদি কৰি বিভিন্ন বস্তু মানুহে ক্ৰয় কৰিছে। আৰু ইয়াত বিভিন্ন ফূৰ্তিৰে মানুহে যিধৰণে আনন্দ কৰিছে, য'ত এই নলবাৰী ৰাস হৈছে অৰ্থাৎ মৃন্ময় মূৰ্তিৰ প্ৰধান স্থলী। অৰ্থাৎ মৃন্ময় মূৰ্তিৰে তেওঁলোক যি ৰাজ কমিটিয়ে যি ইয়াত ৰাসলীলা আৰম্ভ কৰে, শ্ৰীকৃষ্ণ যি ৰাসলীলা আৰম্ভ কৰে, মৃন্ময় মূৰ্তি সজাই যি বিভিন্ন ধৰণৰ প্ৰায় 100তকৈ অধিক ষ্টল আৰু এই ৰাসলীলা আৰম্ভ কৰে শ্ৰীকৃষ্ণ যি মেলা। আৰু এই ৰাসমেলাতে ইয়াত মেইন হৈছে যি উত্তৰ পূব ভাৰতৰ যি ৰাস আছে, উত্তৰ পূব ভাৰতৰ নলবাৰী সবতকৈ বৃহৎ। ইয়াত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত দৰ্শনাৰ্থীসকলে আহি ভিৰ কৰে। আৰু বিভিন্ন ৰাসমেলাত আপোনালোকে প্ৰত্যক্ষ কৰিছে, মোৰ কেমেৰাৰ সহযোগে দেখা আছে যে আপোনালোকে চাওক দৰ্শনাৰ্থীসকল কি ধৰণে কিমান ভিৰ হৈছে। ইয়াত আচলতে হিলডল ভাঙি পেলাই মানুহে ইয়াত চাবলৈ আহিছে। আচলতে এইটো কথা ক'ব লাগিব যে ৰাস মানে এক বিশেষ ভূমিকা আছে, য'ত ৰাসলৈ নাহিলে যেন কোনো ধৰণৰ নালাগে। যে এই যি 15 নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল নলবাৰীত যি 28 নৱেম্বৰ নলবাৰী ৰাসমেলা চলিব 14 দিনত, আপোনালোকে প্ৰত্যক্ষ কৰিব যে নলবাৰী ৰাসমেলাত লক্ষাধিক ভক্তৰ ইয়াত সমাগম হয়। ইয়াত ভক্তৰ সমাগম হয়। তাৰপিছত আপোনালোকে দেখিবলৈ পাব সংখ্যক থিয়েটাৰ ইয়াত প্ৰতিবাৰে ইয়াত আৰম্ভ কৰা নাট প্ৰদৰ্শন। আৰু এই নাট প্ৰদৰ্শনৰ ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব যে প্ৰতিবাৰে 10খন প্ৰায় থিয়েটাৰে নাট প্ৰদৰ্শন কৰে। আৰু ইয়াত যি দৰ্শনাৰ্থীসকলে আছে নিজৰ নিজৰ ভাল পোৱা নাটকসমূহ নিজে পচন্দ কৰি পেলাই ইয়াত নাটৰ হাততে ভিৰ কৰে। আৰু এই ৰাসমেলা যি আছে, যি ৰাসমেলা আছে যি 28 নৱেম্বৰলৈকে চলিব, এই 14 দিনীয়া ৰাসমেলাত যি 28 নৱেম্বৰত সামৰণি পৰিব, যি মুম্বাই স্থিত জয় বৰুৱা আছে, জয় বৰুৱা সংগীতৰে এই ৰাসমেলা সামৰণি পৰিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।